Hi, this is Afnur. আশা কৰোঁ সকলোৱে ভালে আছে। চ' মই ডিছকাছ কৰিবলৈ ওলাইছোঁ মাছ এণ্ড মেনি। মাছ এণ্ড মেনি এই দুটা ৱৰ্ড গুৰুত্বপূৰ্ণ ৱৰ্ড। আমি সচৰাচৰ এই দুটা ৱৰ্ডত ভুল কৰোঁ ইউজ কৰোঁতে। গতিকে আমি ভুলবোৰ কেনেকৈ শুদ্ধ কৰিব পাৰিম তাৰ কাৰণে আমি আলোচনা কৰিবলৈ ওলাইছোঁ। আপোনালোকে সুস্থিৰভাৱে এই ভিডিঅ'টো চাই থাকক। চ' মই চেণ্টেঞ্চ এটা লৈছোঁ। দ্য চেণ্টেঞ্চ ইজ আই ডণ্ট হেভ মেনি মানি। দিছ ইজ ৰং। ইয়াত মেনি ইউজ নহয়। কিয় নহয় তাৰ বাবে আমি বিতংভাৱে আলোচনা কৰিবলৈ ওলাইছোঁ। আশা কৰোঁ আপোনালোকে মনোযোগেৰে এই ভিডিঅ'টো সুন্দৰভাৱে উপভোগ কৰি আছে। এতিয়া মই আলোচনা কৰিম ৱৰ্ড মাছ আমি কাৰ লগত ইউজ কৰিম। চিম্পল ভাষাত আমি বুজিব লাগিব দ্য ৱৰ্ড মাছ ইজ ইউজ উইথ আনকাউণ্টেবল নাউন্স। আনকাউণ্টেবল নাউন্স মানে হৈছে আমি যিবিলাক নাউন্স সচৰাচৰ গণিব নোৱাৰোঁ। ফৰ এক্সাম্পল আমি ইয়াতে চুগাৰ লৈছোঁ, ৱাটাৰ, চেণ্ড, মানি, ইনফৰমেশ্যন এণ্ড টাইম। দিছ ৱৰ্ডছ আৰ আনকাউণ্টেবল। চ' দিছ ৱৰ্ডছ আৰ ৰিলেটেড অৰ উই কেন ইউজ দিছ উইথ মাছ। এতিয়া আমি ৱৰ্ড মেনি কাৰ লগত ইউজ কৰিম। আমি ৱৰ্ড মেনিটো একদম চিম্পল ভাষাত দিছ ইজ ইউজ উইথ কাউণ্টেবল নাউন্স। কাউণ্টেবল নাউন্স মানে হৈছে যিবোৰ নাউন আমি গণিব পাৰোঁ। যেনেকৈ বুক, ফ্ৰেণ্ড, অৰেঞ্জ, ট্ৰিজ, আমি মেন, এইবোৰ বস্তু আমি কাউণ্ট কৰিব পাৰোঁ। আৰু কাউণ্ট কৰিব পৰা বস্তুবোৰ আমি সদায় কাউণ্ট কৰিব পৰা বস্তুবিলাকৰ লগত আমি সদায় মেনি ৱৰ্ডটো ইউজ কৰিম। মই কেইটামান এক্সাম্পল লৈছোঁ। এই এক্সাম্পলবোৰ তোমালোকে মনোযোগেৰে চাই থাকা, তেতিয়া নিশ্চয় এই যিটো আমাৰ সচৰাচৰ পৰীক্ষাবিলাকত ভুল হৈ থাকে সেই ভুলবোৰ আমাৰ মনৰ পৰা আঁতৰ হ'ব আৰু আমাৰ যি আহিবলগীয়া HSLC পৰীক্ষা নাইবা যিকোনো পৰীক্ষাত এই প্ৰশ্নটো আহিলে আমি নিঃসন্দেহে মাৰ্ক কেৰি কৰিবলৈ আমি সক্ষম হ'ম। মই এতিয়া মাছ আৰু মেনি ব্যৱহাৰত আমাৰ খোকোজা নলগাৰ কাৰণে সুবিধা হোৱাৰ কাৰণে ইয়াত মই 10টা এক্সাম্পল লৈছোঁ। আমি এক্সাম্পলবোৰ ভালদৰে লক্ষ্য কৰিম। ইয়াতে আছে এটেনশ্যন। এই এটেনশ্যন ৱৰ্ডটো হৈছে আনকাউণ্টেবল নাউন। আনকাউণ্টেবল নাউন কাৰণে আমি ইয়াতে কি ইউজ কৰিব লাগিব, মাছ ইউজ কৰিব লাগিব। এণ্ড ইন দিছ এক্সাম্পলছ ইয়াতে আছে টাইম। টাইমটো হৈছে আনকাউণ্টেবল নাউন। চ' আমি ইয়াতে ইউজ কৰিব লাগিব মাছ, কাৰণ আনকাউণ্টেবলৰ লগত আমি সদায় ডিটাৰমিনাৰ মাছটোহে ইউজ কৰোঁ। এতিয়া 3 নম্বৰ এক্সাম্পলটোত আছে মানি। দিছ ইজ অলছ' আনকাউণ্টেবল নাউন। চ' আনকাউণ্টেবল নাউন কাৰণে আমি ইয়াতে ইউজ কৰিব লাগিব ডিটাৰমিনাৰ মাছটো ইউজ কৰিব লাগিব। এতিয়া 4 নম্বৰ এক্সাম্পলটোত আছে ফ্ৰেণ্ডছ। আমি ফ্ৰেণ্ডছ কাউণ্ট কৰিব পাৰোঁ। চ' ইট ইজ কাউণ্টেবল নাউন। চ' কাউণ্টেবল নাউনৰ লগত আমি সদায় কি ইউজ কৰিব লাগিব, মেনি ৱৰ্ডটো ইউজ কৰিব লাগিব। এতিয়া আহিছোঁ আমি 5 নম্বৰ এক্সাম্পললৈ। 5 নম্বৰ এক্সাম্পলটোত আছে টয়ছ। এই টয়ছ অৰ্থাৎ পুতলাবোৰ আমি কাউণ্ট কৰিব পাৰোঁ। চ' ইট ইজ কাউণ্টেবল নাউন। কাউণ্টেবল নাউন কাৰণে আমি ইয়াতে ইউজ কৰিব লাগিব মেনি। এণ্ড ইন দিছ এক্সাম্পল ইয়াতে আছে ৱাটাৰ। এই ৱাটাৰটো হৈছে এটা আনকাউণ্টেবল নাউন। আনকাউণ্টেবল নাউন কাৰণে আমি ইয়াতে ডিটাৰমিনাৰ মাছটো ইউজ কৰিব লাগিব। মাছ ইউজ কৰিব লাগিব। এণ্ড 7 নম্বৰ এক্সাম্পলত মই লিখিছোঁ মানি। এই মানিটো হৈছে আনকাউণ্টেবল নাউন। আনকাউণ্টেবল নাউন কাৰণে আমি ইয়াতে ইউজ কৰিব লাগিব ডিটাৰমিনাৰ মাছ ইউজ কৰিব লাগিব। এতিয়া 8 নম্বৰ এক্সাম্পলটোত এটা হি কেন ফাইণ্ড ইনফৰমেশ্যন। ইনফৰমেশ্যনটো হৈছে এটা আনকাউণ্টেবল নাউন। কি নাউন? আনকাউণ্টেবল নাউন। চ' আনকাউণ্টেবল নাউন কাৰণে আমি ইয়াতে ইউজ কৰিব লাগিব মাছ। 9 নম্বৰ এক্সাম্পলটোত আছে ফ্ৰেণ্ডছ। অলৰেডি মই কৈছোঁৱে এই ফ্ৰেণ্ডছটো কাউণ্টেবল নাউন। চ' আমি ইয়াতে ইউজ কৰিব লাগিব মেনি। এণ্ড এতিয়া আহিছোঁ লাষ্ট নম্বৰ এক্সাম্পলটোলৈ। লাষ্ট নম্বৰ এক্সাম্পলটোত আছে ৱাটাৰ। ৱাটাৰটো হৈছে এটা আনকাউণ্টেবল নাউন। চ' আনকাউণ্টেবল নাউন কাৰণে আমি ইয়াতে কি ইউজ কৰিব লাগিব কমেণ্ট কৰি মোক জনোৱা। আৰু কিবা বিশেষ অসুবিধা থাকিলে মোৰ লগত যোগাযোগ কৰিব পাৰা। থেংক ইউ।